যিসকল মহিলা অৰুণোদয় পাই আছে যদি চৰকাৰখন নাহে কিবা বিসংগতিৰ সৃষ্টি হ'ব নেকি বা লগত কিবা বিসংগতিৰ সৃষ্টি হ'ব নেকি বা যিসকলে পাই আছে সিহঁতক দিয়া নিদিয়া সন্দৰ্ভত কিবা ক'ব নেকি বা একেখন সন্মুখত শুনিবলৈ পাই আছো আমি নিদিলে হেনো অলপ অসুবিধাৰ সৃষ্টি হ'ব কিমান বিচাৰ সাগৰত যেতিয়া সাঁতুৰিব নজনা মানুহটো পৰি যায় খেৰটোকে কি বুলি ধৰে জীৱনটো ৰক্ষা কৰাৰ কাৰণে এনেকুৱা এটা পৰ্যায় লাহৰি ঘাটত যাৰ কাৰণে আমাৰ মানুহ অৰুণোদয় আমাৰ মানুহ নিযুত মইনা বা এইবিলাকৰ প্ৰতি আজি এইখিনি আহিছে যেতিয়া আমাৰ ইয়াত গোটেই উন্নয়নখিনি আহি যাব তেতিয়া আমাৰ মানুহে অন্য চিন্তা কৰা আৰম্ভ হ'ব আৰু মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে সকলো দুখীয়া মানুহে অৰুণোদয় পাব লাগিব যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে পাব লাগিব আমাৰ ইয়াত 1 লাখ মানুহে পালেও আমাৰ বুটকুৰ থাকি যাব ইয়াৰ পিছতো মাত্ৰ 23,000 অৰুণোদয়ে আমাৰ সকলোৰে মন ৰাখিব নোৱাৰে মুখ্যমন্ত্ৰীৰ লক্ষ্য থাকিব যে সকলো দুখীয়াই যাতে অৰুণোদয় পায় সকলো দুখীয়াই যাতে প্ৰধানমন্ত্ৰী আৱাস গৃহ পায় এইটো স্পষ্ট ধাৰণা ইয়াত লৈ আৰু বেলেগ কথা নাই যদি কোনোবা এগৰাকী মহিলা অৰুণোদয় পোৱা মহিলা আপোনাক ভোট নিদিয়ে সেই মহিলাগৰাকী কিবা সমস্যাৰ সৃষ্টি হ'ব নেকি কিয় হ'ব এইবিলাকতো এনেই মিছগাইড কৰি লাভ নাই ভোট দিয়া নিদিয়া চবৰে মৌলিক অধিকাৰ মই কাৰোবাক ধমকি দি ফাঁকি দি কাৰোবাক প্ৰৰোচনা কৰি ভোট লোৱাৰ মানসিকতা মোৰ নাই মোৰ হ'ল আমাৰ দুখীয়া আজি 23,000 মই চাওক মুখ্যমন্ত্ৰীয়ে আজি 23,000 অৰুণোদয় লাহৰিঘাটত যে দিছে মুখ্যমন্ত্ৰীৰ হাতেৰে কিবা এটা ফৰ্ম দিছে নেকি বা মই খলিলৰ সময়ত জড়িত আছো মই 23,000 এটা ফৰ্ম মই নিজে হাতে কাকো দিয়া নাই কাৰণ মই জানো যে কোনোবা নহয় কোনোবাই দুখীয়াহে পাইছে মোৰ ইয়াত আছে 1 লাখ দুখীয়া মই 23,000 কাৰোবাক দিব যাম কোনোবাই সেইটো আমাৰ মনৰ আজি খুব কোনোবাই থাকিবও পাৰে যে এইটো কথা যে আমি কোনোবাই কৈছে চাগে যে অৰুণোদয় কাটি দিম ভোট নিদিলে কিন্তু তেনেকুৱা কথা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে মিয়াৰ কঁকাল ভাঙি দিয়ে কিন্তু তথাপিতো আপোনাৰ প্ৰাৰ্থী হিচাপে আপুনি মিয়াৰ এলেকাত ভোট বিচাৰি আছে এইটো বাংলাদেশক কৈছে বাংলাদেশৰ মানুহক মিয়া বুলি কোৱা যায় তাৰ কঁকাল ভাঙিব লাগে আমিও ভাঙিম কিন্তু আমিতো মিয়া নহয় আমি পিওর একদম শুদ্ধ একদম ফিল্টার 100 বছৰীয়া আমাৰ ইতিহাস মোৰ দেউতাৰ জন্ম হৈছে 1927 চনত আমি অসমীয়া মিডিয়ামত পঢ়ি আছো জন্মলগ্নৰ পৰা ইতিহাসে কব ইয়াত আমাৰ এতিয়া 100 বছৰ পিছতো আমি খিলঞ্জীয়া হয় নে নহয় অসমীয়া নে নহয় নে নহয় আমাতকে ফিল্টাৰ শুদ্ধ অসমীয়া অসমত নাই 2 তাৰিখে অসম ভ্ৰমণ কৰিব মৈৰাবাৰীত আহিব লাহৰিঘাটতো আহিব এই প্ৰসংগত কি ক'ব এইবিলাক সাম্প্ৰদায়িক হেৰি আমাৰ মানুহ আঁতৰত থকাটো ভাল আমি সুন্দৰভাৱে আছো প্ৰভাৱ পৰিব বুলি ভাবে নপৰে আজিকালি মানুহ বহুত শিক্ষিত হৈ গৈছে আজিকালি মানুহে এই সাম্প্ৰদায়িক কথা বাৰ্তাবিলাক প্ৰশ্ৰয় নিদিয়ে আমাৰ উন্নয়ন লাগে আমাৰ উন্নয়নৰ কাৰণে চৰকাৰৰ লগত থাকিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাৰ হাতত আমাৰ নতুন প্ৰজন্মক গঠাই দিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221